আজি হস্পিটেলত গৈছিলোঁ। হস্পিটেলত যোৱাৰ পিছত তাতে এটা পেচেণ্ট লগ পালোঁ। পেচেণ্টজন আপাৰ আছামৰ ফালৰে। পেচেণ্টজনৰ লগত কথা পাতিলোঁ আৰু কি হৈছে, ক'ত হৈছে, কেনেকৈ হৈছে। কথা পাতি পেলাই গম পালোঁ যে ল'ৰাজনৰ আজিৰ পৰা 3 মাহ আগতে বাপেকৰ কেঞ্চাৰ হৈছিলে। বাপেকৰ ট্ৰিটমেণ্ট কৰালে। বাপেকৰ ট্ৰিটমেণ্ট কৰাৰ পিছত মাকৰ কেঞ্চাৰ হ'ল 3 মাহ পিছত। এতিয়া আকৌ মাকক লৈ পেলাই আহিছে। কিমান দিন লাগে ঠিক নাই। তেওঁলোকৰ ঘৰত কেৱল মাক, বাপেক, ল'ৰাজন আৰু নতুনকৈ বিয়া পাতিছে বোৱাৰীজন। ঠিক আছে। এতিয়া কথা হ'ল অসমত ইমান বাঢ়ি আছে, বহুত এটা চিন্তাৰ বিষয়। অসমত যে ইমান বাঢ়ি আছে, তো মই সেইবিলাক চাই পেলাই কিছুমান পেচেণ্টৰ লগত আজি কথা পাতিলোঁ, যিবিলাক মানে এই পেটৰ ৰিলেটেড কেঞ্চাৰৰ বিষয়ে তাৰমানে কিছুমান কথা পাতিলোঁ। মোৰ ইমান এক্সপিৰিয়েঞ্চ নাই, তথাপিতো যিমানখিনি পাৰোঁ মই সিহঁতক সুধিলোঁ। সোধাৰ পিছত মানে যিবিলাক ধৰক মোৰ নিচিনা কেঞ্চাৰ, মোৰ যিটো হৈছে তেনেকুৱা ধৰণৰ কেঞ্চাৰ, কিছুমান কলনত হয়, খাদ্যনলীত হয়, এইবিলাক কিছুমান সাংঘাতিক কেঞ্চাৰ কিছুমানো আছে। তো সিহঁতক মই যেতিয়া সুধিলোঁ যে আপোনালোকৰ প্ৰব্লেমটো কি, ক'ত কেনেকৈ প্ৰব্লেম পায়, কি হয় প্ৰথম চিমটম, তেওঁলোকে কৈছে গেছ, বহুত গেছ হয়। ঠিক আছে। এতিয়া কথা হ'ল গেছটো হয়েই, কিন্তু ইয়াৰ কিছুমান ধৰক পেটৰ ভিতৰৰ কিছুমানৰ চিমটমো আছে। সেই চিমটমৰ বিষয়েও মই কওঁ। কেতিয়াবা পায়খানাত ব্লাড আহে, সেইটো এটা চিমটম। কেতিয়াবা ডায়েৰিয়া বা কনষ্টিপেশ্যনো হয়, সেইটো এটা প্ৰব্লেম। তাৰপিছতো ৱেইট কমে, নিজে নিজে কেতিয়াবা ৱেইট কমি যায়। বিনা কাৰণত কেতিয়াবা পেটৰ বিষ হয়, বহুত দেৰিলৈকে কেতিয়াবা ভাগৰুৱা ভাগৰুৱা লাগে। এইবিলাক কিছুমান চিমটম আছে। ভিতৰৰ যিবিলাক কেঞ্চাৰ থাকে, সেইবিলাক কেঞ্চাৰৰ এইবিলাক কিছুমান চিমটম থাকে। ঠিক আছে। মই এইকাৰণে জনাই আছোঁ যে এনেকুৱা ধৰণৰ যদি কিবা চিমটম পায়, খুব সোনকালে ট্ৰিটমেণ্ট কৰক। বেলেগ কথা নাই, আজিকালি এইটো বেমাৰ ইমান ডাঙৰ নহয়, ঠিক হৈ যায়। কিন্তু এই যে ঘৰৰ পৰা দূৰত থকা বিষয়টো, এইটো সাধাৰণ নহয়। বহুত মানে বেয়া লাগে, বহুত দুখ লাগে যেতিয়া ঘৰৰ মানুহকেইটাৰ পৰা অলপ দূৰত থকা হয়, তেতিয়া বেয়া লাগে। সেইকাৰণে মই যিমান পাৰিছোঁ নলেজ ল'ব চেষ্টা কৰি আছোঁ, আৰু সেইখিনি মই যাতে বিলাব পাৰোঁ সেইটোৰ কাৰণে চেষ্টা কৰি আছোঁ। এতিয়া কথা হ'ল আমাৰ খোৱা বোৱাবিলাক চেঞ্জ কৰিব হৈ গ'ল। চিৰিয়াছলি কৈছোঁ, আমাৰ খোৱা বোৱাবিলাক টোটেলি চেঞ্জ কৰিব হৈ গ'ল। কেৱল মদ চিগাৰেট খালে কেঞ্চাৰ নহয়। যিটো বস্তু খালে আপোনাৰ গেছ জমা হৈ আছে, আপুনি সেইটো বস্তু এভইড কৰক। আৰু আমাৰ অসমীয়া মানুহৰ এটা নিয়ম আছে, আমাৰ খোৱাটো সদায় বেছি। মাছ যদি লাগে 1 পোৱা, আমি মাছ ৰাখোঁ 1 কেজি। এইবিলাক স্বভাৱ কিছুমান বাদ দিব লাগিব। মাংস যদি দৰকাৰ আমাৰ আধা কেজি, আমি আনো 1.5 কেজি। এইবিলাক কিছুমান অত্যাচাৰ সঁচাকৈ বাদ দিব লাগিব। ঠিক আছে। মানুহ খাই পেলাই প্ৰব্লেম হৈ আছে, যত যিমান যি হৈছে। চ' প্লিজ, বাহিৰত আহি ট্ৰিটমেণ্ট কৰাটো ডাঙৰ কথা নহয়। ইয়াতে বহুত সময় লাগি যায় ট্ৰিটমেণ্ট কৰাবৰ কাৰণে বহুত সময় লাগি যায়। গতিকে আগৰ পৰাই অকণমান যদি চিৰিয়াছ হৈ যায়, অকণমান যদি আপুনি ৰাতিপুৱা ৰ'দটো লয়, ৰাতিপুৱা অলপ সোনকালে উঠি এক্সাৰচাইজ কৰে, খালী ভৰি থাকে, খোৱা বোৱাটো অকণমান মিলাই লওঁ, বহুখিনি বাচি গেছ হ'ব নিদিব। গেছ হোৱাৰ পিছত এই যে আমি গেছৰ টেবলেট খাই পেলাই প্ৰব্লেমটো ছল্ভ কৰি দিওঁ, সেইটো ডাঙৰ প্ৰব্লেম নহয়। প্ৰব্লেমটো হৈ থাকে ভিতৰত, আমি গমেই নাপাওঁ, সেইটোহে ডাঙৰ প্ৰব্লেম।
চ' মানুহবিলাক চিৰিয়াছ অভাৰ হ'ল অসমত মানে বহুত বাঢ়ি গৈছে বহুত মোক যেতিয়া বাপেক মাকৰ কথাটো ক'লে বাপেকৰ হৈছে 3 মাহ আগত তাৰপিছত মাকৰ হ'ল মোৰ তেতিয়া গা চা নোম চুম থিয় হৈ গৈছে কাৰণ ইমান বাঢ়ি আছে বস্তুবিলাক চব চব এইকেইটা মেইন এই যিকেইটা কেঞ্চাৰৰ কথা ক'লো পেটৰ ভিতৰৰ কেঞ্চাৰকেইটা এইকেইটাৰ মেইন প্ৰব্লেম হৈছে এই গেছটো তো অলপ খোৱা বোৱাটো মিলাই ল'লে হ'ল অলপ খোৱা বোৱাটো চাই লওক ডিচিপ্লিন হওক ট্ৰিটমেণ্টটো কৰা ডাঙৰ কথা নহয় ট্ৰিটমেণ্টটো কৰাওঁতে যিখিনি সময় লাগে যিখিনি দৌৰা দৌৰি কৰিব লাগে যিমানে যি নহওক নিজৰ ঘৰৰ পৰা বাহিৰত থাকিলে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় এইবিলাকৰ পৰা বাচক মানসিক যিটো ভাগৰ সেইটোতো আছেই গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ প্লিজ আপোনালোকে চাওক নিজৰ কেয়াৰ কৰক খোৱা বোৱাবিলাক চেঞ্জ কৰক এক্সাৰচাইজ কৰক ৰ'দ লওক খালী ভৰি থাকক খোৱা বোৱা যিমান পাৰে ফল মূল খাওক ফ্ৰুটছ খাওক কেঁচা বস্তু খাওক যাতে কলনটো ক্লিয়াৰ হৈ থাকে পেটটো ক্লিয়াৰ হৈ থাকে বেছি গেছ যিটো বস্তু খালে আপোনাৰ গেছ হৈ আছে সেইটো বস্তু নাখাব সেইটো লাগিলে ফাষ্ট ফুডেই হওক চাহে মাংসই হওক চাহে মাছেই হওক যিটো বস্তু খালে আপোনাৰ গেছ বেছি হৈ আছে সেইটো বস্তু বাদেই দিয়ক কাৰণ ভিতৰত কি হৈ থাকে পটককে গম নাপায় ঠিক আছে ধন্যবাদ শুভৰাত্ৰি যিমানখিনি পাৰিম যিমান দিনলৈকে মই ইয়াতে আছোঁ যিমান নলেজ মই বিলাব পাৰোঁ চেষ্টা কৰিম বিলাবৰ কাৰণে যাতে মানুহখিনিৰ কিবা এটা কামত আহক ঘৰৰ পৰা দূৰত থাকিলে সঁচাই বহুত অসুবিধা ধন্যবাদ